অসম চৰকাৰে এই বছৰ হাজোৰ বুলবুলি চৰাই যুঁজেই হওক বা আহতগুৰিৰ মহ যুঁজকে হওক আমি এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজত এই দুইটা ঐতিহাসিক প্ৰতিযোগিতাক অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে বা প্ৰদান কৰা হৈছে। মই অলপ দেৰি যুঁজ চালোঁ, অলপ গুৱাহাটীত কাম থকাৰ কাৰণে পুৰা খেল চাব নোৱাৰিলোঁ, কিন্তু ৰাইজে ভালকৈ খেলখন উপভোগ কৰক এটাই অনুৰোধ কৰিছোঁ, কোনো মহৰ যাতে ক্ষয় ক্ষতি নহয়। Sir, yesterday you also saw the Bulbul fight in the Hazo and today also saw this. These are part of our age-old traditions, all these fights. But one important point is that we ensure that there is no harm either to the buffalo or to the birds. The organizers ensure that there is no physical harms to any of the animal. Anand Mishra মইতো নাজানো কোন আনন্দ মিশ্ৰক মোৰ খবৰ। স্যাৰ, যোৰহাটক লৈ যথেষ্ট তৎপৰতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। যোৰহাটক লৈ যোৰহাট লোকসভা সমষ্টিক লৈ তৎপৰতাটো সকলো লোকসভাত আমি মৰিগাঁও জিলা কাৰাগাৰ ওচৰত মাইকী গাঁও গোৱালৰ হৈছে পুতুল ডেকা আহিছোঁ নতুন ফিল্ড এইবাৰ কি হয় আগত যুঁজাইছোঁ ইয়াত অনা নাই আমি আমাৰ সিটো চাইডে যুঁজাইছোঁ আৰু